জামুগুৰিহাটত নাবালিকা ধৰ্ষণৰ ঘটনা। 50 বছৰীয়া ব্যক্তিৰ কামনাৰ বলি 14 বছৰীয়া নাবালিকা। আৰক্ষী থানাত গোচৰ। পলাতক লম্পট মফিজুদ্দিন। জামুগুৰিহাটৰ ভৰালি চাপৰিত এগৰাকী 14 বছৰীয়া নাবালিকাক ঘৰত কোনো নথকাৰ সুযোগ লৈ একে গাঁৱৰে 50 বছৰীয়া এগৰাকী ব্যক্তিয়ে ধৰ্ষণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৈছিলে ইটাবাটাত কাম কৰিবলৈ দুখীয়া মানুহ, সিহঁতৰ ঘৰৰ ওচৰ চুবুৰীয়া মানুহ মফিজ আলী নাম এজন বয়সস্থ মানুহ, 50 বছৰ ওপৰত আছে বয়স, আৰু ছোৱালীটোৰ বয়স হ'ল 14 বছৰ। তাক জোৰজবস্তি ধৰি দুবাৰকৈ ৰেপ কৰিলে আৰু তাক ভয় দেখাইছে, যদি তোৰ মা বাপেকক কওঁ তেনেহ'লে তোক মাৰি পেলাম, তোৰ বাপেকক মাৰি পেলাম, তোৰ মাকক মাৰি পেলাম, কাকো নকবি, এনেকুৱা ধমকি দি পেলাই তাক দুবাৰকৈ ৰেপ কৰিলে। এতিয়া আমি জামুগুৰি থানাত এজাহাৰ দিব আহিছোঁ। ভৰালি চাপৰিৰ নিবাসী লম্পট মফিজুদ্দিন আলী নামৰ 50 ঊৰ্ধৰ ব্যক্তিগৰাকীয়ে প্ৰতিবেশী এগৰাকী 14 বছৰীয়া নাবালিকাক পিতৃ মাতৃ ঘৰত নথকাৰ সুযোগ লৈ দুবাৰকৈ ধৰ্ষণ কৰাৰ লগতে এই ঘটনা কাৰোবাক কৈ দিলে নাবালিকাগৰাকীৰ পিতৃ মাতৃক হত্যা কৰা হ'ব বুলি ভাবুকি দিয়ে। মা দেউতাৰ বাটত গৈছিলে, পিছতে মই ঘৰত গৈছিলোঁ, ঘৰত গৈ দৰ্জা খুলিছিলোঁ, দৰ্জা খুলি পিছতে মই ৰুম সাজিছিলোঁ, পিছতে মোৰ ঘৰত গৈ ৰুমত মোক খাৰাপ কাম কৰিছিলে। পিছত মোৰ মাক খুৰীটো গম পাই পিছতে বানাটো দিছিলে, বানাটা পিছতে তাতো গৈছে, গৈ আম কলা লৈ গৈছিলে, পিছত নাম দিছে মুক্তিবোৰ বুলি। বাটে উজুৱে ধৰিছে, বাটে দেউতাক ফোন কৰিছে, ফোন কৰি কৈছে তুমিতো তোমাক ছোৱালী কাঢ়ি লৈ যোৱা। মুক্তিবোৰ কৈছিলে মফি আলী। বেয়া কাম কিমান কেইদিন কৰিলে? 2 দিন কৰিছিলে। এতিয়া তুমি কাকো কোৱা নাছিলা? নহয়। কিয় কোৱা নাই? মোক কৈছে মাৰি দিব, দেউতাক মাৰিব, মোক মাৰিব, বেয়া নাই কোৱা। লম্পট মফিজুদ্দিন আলীয়ে এটা মাহতেই নাবালিকাগৰাকীক দুবাৰকৈ ভয় ভাবুকিৰে ধৰ্ষণ কৰে। পাছত মফিজুদ্দিনৰ এনে অপকৰ্মত অতিষ্ঠ হৈ সমগ্ৰ ঘটনা নাবালিকাগৰাকীয়ে নিজ বৰমাকক বিৱৰি কোৱাত প্ৰকৃত ঘটনা পোহৰলৈ আহে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নাবালিকাগৰাকীৰ পিতৃ মাতৃয়ে জামুগুৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে যদিও এই পৰ্যন্ত জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই লম্পট মফিজুদ্দিনক। মই দুখীয়া মানুহ, মোৰ ছোৱালী দুটা তাৰ আইতাৰ ওচৰত থৈ গৈছিলোঁ। মোৰ ঘৰ বেলেগ, আইতাৰ ঘৰ বেলেগ। পাছত স্কুলৰ পৰা গৈ পেলাই সিয়ে 2 দিন বা 3 দিন পিছে আমাৰ ঘৰত গৈ দৰ্জাটো খুলি আকৌ চব্জি গাছ বা তামোল গছ আছে চাবলৈ ঘৰত গৈছে। গৈ পেলাই যেতিয়া তাৰ ঘৰৰ তলাটো খুলিছে তেতিয়া মফিজ আলী আমাৰ ছোৱালীৰ লগত ঘৰত গৈছে। গৈ পেলাই মুখত জাম্বি মাৰি ধৰিছে। ধৰাৰ পাছত মোক ছোৱালীক ইমান ভয়ংকৰ ভয় দেখাইছে যে তোৰ মাক ক'লে তোৰ মাক মাৰি দিম, তোৰ দেউতাক ক'লে তোৰ দেউতাক মাৰি দিম, তই নকবি। পাছত ছোৱালী ভয় খাই নকলে। মই ঘৰত আহিছোঁ, আহি পেলাই চাইছোঁ যে সি আমাৰ ঘৰত গোটাই দিন আহে যায়। পাছত মই একো নকওঁ, একলগতে ঘৰ যে ভালকে চলোঁ, কাজিয়া কেলেংকাৰ কৰি মানুহে বেয়া ক'ব, মই একো কোৱা নাই। পাছত ৰমজান মাহৰ 2 দিন আগত আহিছোঁ ঘৰত, আহি পেলাই আকৌ ৰমজান মাহৰ পৰবৰ 20 দিনমান পিছত মোৰ ছোৱালী মক্তবত লৈ গৈছোঁ। তাৰ নাম মফিজ আলী, 50 বছৰ। পাছত এদিন গৈছে, গৈ কৈছে যে মই ছোৱালীৰ দেউতা আহিছোঁ, আম লৈ আহিছোঁ। পাছত আহিছে, আকৌ একো কোৱা নাই। আকৌ পিছদিনাখন গৈছে, ক'লে মই ছোৱালীৰ দাদা আহিছোঁ। যে তুমিতো দাদা নহও, তুমি কি হও? তোমাক কি ছোৱালীৰ দেউতাকে খুজিছে যে তুমি ইয়াত আহিবৰ কাৰণে? পাছত ক'লে ৰখা, মই দেউতাৰ ওচৰত ফোন কৰিছোঁ। তেতিয়াহে আকৌ স্পীডকৈ আহিলে। পাছত মক্তবৰ ছাৰক হুজুৰে ক'লে যে মই দেউতাক ফোন কৰি কৈছোঁ যে ইয়াত আটকাবৰ কাৰণে, সিয়ে নৰখিল, ফটকৈ আহি গ'ল। পাছত হুজুৰে আমাৰ ওচৰত ফোন মাৰি ক'লে তোমাৰ ছোৱালীটো এতিয়ালৈকে লৈ যোৱা, মোৰ মক্তবত বহুত ছোৱালী আছে, বেয়া হৈ যাব। এতিয়া মোৰ ছোৱালী ওলাই দিলে।
ঘৰত আনি ছোৱালীক মানুহ দি খুজিছোঁ ছোৱালী সেই 6 মাহ 4 মাহ আগৰ কথাটো ছোৱালী ওলাই দিলে মন কৰিবলগীয়া যে নাবালিকাগৰাকীক 5 মাইলৰ এখন মাদ্ৰাছাত পিতৃ মাতৃয়ে নাম লগাই দিয়ে যদিও লম্পট মফিজুদ্দিনে মাদ্ৰাছাৰ পৰাও নাবালিকাগৰাকীক ফুচলাই নিয়াৰ চেষ্টা চলায় নদুৱাৰৰ পৰা ফণীন্দ্ৰ বৰুৱা দৈনিক অগ্ৰদূত ডিজিটেল।